নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা। যেহেতু অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদিহে আপুনি অসম চৰকাৰৰ চাকৰি কৰিব বিচাৰি আছিলে তেনেহ'লে আপোনালোকৰ কাৰণে বহুতে এটা ভাল সুবিধা আহিছে, অপৰচুনিটি আহিছে। যদিহে আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে আপোনালোকে মোৰ এই চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, যিহেতু এইটো এটা নতুন চেনেল হয়, যদিহে আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। এই চেনেলৰ দ্বাৰা আপোনালোকক অসম চৰকাৰৰ তথা অসমৰ যিমানখিনি প্ৰাইভেট কোম্পানীৰ আছে সকলো ইনফৰ্মেশ্যন আপোনালোকক জনাই যাম। সকলোতকৈ আগতীয়াকৈ আপোনালোকে এইটো চেনেলতে আপোনালোকে নিউজসমূহ পাই থাকিব পাৰিব। তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনসমূহ পাই যায়। ইয়াতে যিহেতু দেখিবলৈ পাইছে অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 12টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকৰ ৱাৰ্কিং টেষ্ট হ'ব। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াতে লিখা আছে অটল অমৃত অভিযান আছাম হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 12 হস্পিটেল এডমিনিষ্ট্ৰেটৰ IEC এক্সিকিউটিভ এণ্ড অদাৰ পোষ্ট। ইয়াতে যিহেতু IEC এক্সিকিউটিভ আৰু বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025ৰ ইয়াতে অভাৰভিউটো দিয়া আছে। অপাৰেশ্যন এক্সিকিউটিভৰ যিটো আপোনাৰ পদ আছে তাতে আপোনালোকৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ ফুল টাইম MBA বিচাৰিছে। যদিহে আপোনাৰ ফুল টাইম MBA আছে তেতিয়াহ'লে আপুনি এই পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে, 5 বছৰ আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিটো আপোনালোকৰ এই পোষ্টটোৰ প্ৰতি আপোনালোকৰ ৰিলেটেড ছেক্টৰৰ পৰা আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি পদটোত আবেদন কৰিব পাৰিব। এই পদটোৰ আপোনালোকৰ ইণ্টাৰভিউ ডেটটো দিয়া আছে 22/12/2025, মানে ডিচেম্বৰ মাহৰ 22 তাৰিখে এই পদটোৰ আপোনালোকৰ ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। ৰিপৰ্টিং টাইমটো দিয়া আছে 12:30 PM, মানে আপুনি 12:30 22 তাৰিখে 12:30 আপুনি PM-ত আপুনি ৰিপৰ্টিং কৰিব লাগিব। ইয়াতে যিটো আপোনালোকৰ 2 নম্বৰ পোষ্ট আছে ডিষ্ট্ৰিক্ট মেডিকেল অফিচাৰ আছে, তাতে আপোনালোকৰ 5টাকৈ পোষ্ট মুকলি হৈছে। এই পদকেইটাৰ প্ৰতি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন MBBS BDS BAMS এই ধৰণৰ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এই পদটোৰ ক্ষেত্ৰতো এডুকেশ্যন কোৱালিফিকেশ্যন লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এই পদটোতো আবেদন কৰিব পাৰিব। ডেট অফ ইণ্টাৰভিউ, ইয়াতে ইণ্টাৰভিউ ডেটটো আপোনালোকৰ 23/12/2025, মানে ডিচেম্বৰ মাহৰ 23 তাৰিখে এই পদটোৰ আপোনালোকৰ ইণ্টাৰভিউটো পতা হ'ব। ইয়াতে আপোনালোকৰ ৰিপৰ্টিং টাইম দিয়া আছে 9:30, যিহেতু আপুনি 9:30 PM দিয়া আছে, মানে আপুনি ৰাতি 9:30 আপুনি তাত ৰিপৰ্ট কৰিব লাগিব। যিটো আপোনালোকৰ হস্পিটেল এডমিনিষ্ট্ৰেটৰ পদ আছে তাতে আপোনালোকৰ 6টা ভেকেঞ্চি মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী বিচাৰিছে আৰু পোষ্ট গ্ৰেজুৱেট বিচাৰিছে। যদিহে আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে, পোষ্ট গ্ৰেজুৱেট আছে, তেতিয়াহ'লে আপুনি এই পদটোত আবেদন কৰিব পাৰিব। মিনিমাম এক্সপিৰিয়েঞ্চ আপোনালোকৰ যিটো 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। মেডিকেল আৰু ইঞ্চুৰেঞ্চ ছেক্টৰ যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে 5 বছৰ, তেনেহ'লে আপুনি এই পদটোত আবেদন কৰিব পাৰিব। ডেট অফ ইণ্টাৰভিউটো হৈছে আপোনালোকৰ এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ 22/12/2025 ডিচেম্বৰ মাহৰ 22 তাৰিখে এই পদটোতো আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। ৰিপৰ্টিং টাইমটো দিয়া আছে 9:30 PM। ইয়াতে আপোনালোকৰ যিটো 4 নম্বৰতে পোষ্ট আছিলে IEC মেনেজাৰ, তাতে আপোনালোকৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ ফুল টাইম মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, তেতিয়াহে আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব। যদিহে আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে ফুল টাইম, তেতিয়াহ'লে আপুনি পদটোত আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চটো বিচাৰিছে আপোনালোকৰ মিনিমাম আপোনালোকৰ 8-10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এই পদটোত আবেদন কৰিব পাৰিব। ইয়াতে ইণ্টাৰভিউ ডেটটো যিহেতু 23/12/2025 আছে আৰু ৰিপৰ্টিং টাইমটো আপোনালোকৰ 12:30 ৰিপৰ্টিং টাইমটো দিয়া আছে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন যদি কৰিব বিচাৰে আপোনালোকে যিটো আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই এটা কণ্টেক্ট নাম্বাৰ দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এইটো যিটো লোকেশ্যন দিয়া আছে তাতে গৈ আপোনালোকে নটিফিকেশ্যন চেক আউট কৰি ল'ব। লোকেশ্যনটো আপুনি ক'ত গৈ আপুনি ৰিপৰ্টিং কৰিব লাগিব, কোনটো পদৰ কাৰণে আপুনি কিমান টাইমত ৰিপৰ্ট কৰিব লাগিব, সম্পূৰ্ণ টাইম যিহেতু ইয়াতে দিয়া আছে। আপুনি যদি এই পদটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ৰিপৰ্টিং টাইমত গৈ আপুনি ইণ্টাৰভিউটো দিব পাৰিব। যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ এই চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, যিহেতু চেনেলটো নতুন হয়, যদিহে আপুনি এই চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো